পইচা বহুত ঘটো কিন্তু ৰখাব নোৱাৰো প্ৰায় আমি শুনিবলৈ পাওঁ আপোনাৰ ভুলে আপোনাৰ হাতত পইচা থাকিবলৈ নিদিয়ে দুটা বেয়া অভ্যাসে আপোনাৰ হাতৰ পৰা সকলো পইচা লৈ যাব বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত প্ৰথম কথা আপোনাক গা ধুবলৈ যিমানখিনি পানীৰ প্ৰয়োজন হয় আপুনি সিমানখিনি পানীহে খৰচ কৰক আপুনি যিমানখিনি পানী খাব পাৰে সিমানখিনিহে খাওক লোকচান কৰি এগিলাস পানী লৈ আধা খাই আধা এৰি থৈ নাযাব গা ধুবলৈ মাত্ৰ আপোনাক লাগে এবাল্টি পানী কিন্তু আপুনি খৰচ কৰিছে দুবাল্টি পানী আৰু এটা বেয়া অভ্যাস আপুনি যিমানখিনি ভাত খাব পাৰে সিমানখিনিহে ভাত খাব আপুনি ভাতখিনি নুখোৱাৰ আগতে আপোনাৰ ভাতৰ কাঁহীখনৰ পৰা ভাতখিনি অতৰাই থওক আপুনি যিমানখিনি খাব পাৰে সিমানখিনিহে খাব কেতিয়াও ভাত লোকচান কৰিব নাপায় কাঁহীৰ কাষত কেতিয়াও ভাত এৰিব নাপায় এনে ভুল সঘনে বহু লোকে কৰে যাৰ বাবে পইচা হাতত নৰখে পইচা আহিলেও কেতিয়াও পইচা ৰাখিব নোৱাৰে প্ৰথম কথা পইচায়ে পানীক প্ৰতিনিধিত্ব কৰে পইচাৰ লগত পানীৰ সম্পৰ্ক আছে আপুনি যিমান পানী খৰচ কৰিব সিমানে আপোনাৰ পইচা পানীৰ দৰে যাবলৈ বাধ্য হ'ব সেইকাৰণে পানী খুব কমকৈ খৰচ কৰিব পৰিমাণ অনুসৰিহে খৰচ কৰিব প্ৰয়োজন অনুসৰিহে খৰচ কৰিব আৰু ভাত যিমানখিনি খাব পাৰে সিমানখিনিহে খাব লোকচান কেতিয়াও নকৰিব যিমান অপচয় কৰিব সিমানে পইচা আহি আপোনাৰ হাতত নাথাকে গুচি যাব